হাই গাইজ, অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি যিহেতু বজাৰৰ পৰা অলপ লৈ আহিলোঁ মাছ, ইফালে চাই লওক, ইফালে মাছ ফ্ৰাই কৰি থকা হৈছে। আজি মাছৰ ৰেচিপি খাব লাগিব বিলাহীৰ লগত, বিলাহী আৰু আলু দি। চাই লওক, মাছটো ভাজি আছোঁ এতিয়া বঢ়িয়াকৈ। আপোনালোকে চাই থাকক আজি মাছটো কেনেকুৱাকৈ বনাই আছোঁ। এনেকুৱা বঢ়িয়াকৈ বনাম আৰু এই মাছটো হ'ব পূৰা ফ্ৰাই কৰি পূৰা একদম পিচিম। এইটো মাছৰ লেজটোৰ পূৰা চাটনি বনাম আৰু এইফালে ভাতৰ লগত খাবৰ কাৰণে। চাই থাকক আপোনালোকে। এইফালে যিহেতু বজাৰৰ পৰা অলপ কচু লৈ আহিলোঁ, কচু এক মুঠা লৈ আহিলোঁ আৰু এইফালে ঢেকীয়া লৈ আহিলোঁ। চাওক, কচু বুট আৰু শুকান মাছেদি খাব লাগিব। আৰু এইফালে ঢেকীয়াটো পূৰা একদম কণীৰ লগত ভাজিব লাগিব বঢ়িয়াকৈ। চাই লওক, ঢেকীয়াটো অলপ বেয়া হৈছে কাৰণ ৰাতিপুৱাই ছিঙি লৈ আনে যিহেতু বজাৰত বিকিবৰ কাৰণে। হাই গাইজ, যিহেতু মাছটো ফ্ৰাই কৰা হৈ গৈছে, চাই লওক। ইফালে পিঁয়াজ দি দিলোঁ বঢ়িয়াকৈ। ইফালে চাই লওক, আলু বিলাহী বঢ়িয়াকৈ কাটি লৈছোঁ। এতিয়া আলু বিলাহীখিনি দি দিব লাগিব। আজি খানাটো একদম বঢ়িয়া হ'বলৈ গৈ আছে। যিহেতু মই মটৰ চাইছিলোঁ বজাৰত, মটৰ নাপালোঁ। মটৰ হ'লে আৰু বঢ়িয়া হ'লে খানাটো খাবৰ কাৰণে। ইফালে বিলাহীটো ভাজি থকা হৈছে। ইফালে চাই লওক, আলুখিনিও দি দিলোঁ বঢ়িয়াকৈ। এতিয়া আলুখিনি দি অলপ ভাজি ল'ব লাগিব। ভাজি কিনে অলপ পানী দি দিম বঢ়িয়াকৈ। পানী দিয়া হোৱাৰ পিছত মাছখিনি দি দিব লাগিব। আজি পুৰা টেষ্টিকৈ বনাব লাগিব আজি। এইফালে চাই লওক, বঢ়িয়াকৈ অলপ পানী দি দিলোঁ। অলপ নহয়, এক ফেৰাই হৈছে পানীটো, যিহেতু শুকাম অলপমান, সেইকাৰণে বেছিকৈ দি দিছোঁ। এতিয়া পানীখিনি অলপ উতলি থাকিব দিছোঁ। অলপ সিজাৰ পিছত মাছখিনি বঢ়িয়াকৈ দিম। ইফালে যিহেতু মাছটো ৰাখি দিছোঁ মই দিয়াৰ কাৰণে। ইফালে 5 পিচ ৰাখিছোঁ, ইফালে 1 পিচ ৰাখিছোঁ। এইটো বঢ়িয়াকৈ, এইটো মই ফ্ৰাই মাছে খাম যিহেতু, সেইকাৰণে মই এইটো এক্সট্ৰাকৈ ওলাই ৰাখিছোঁ আৰু এইখিনি আঞ্জাত দিয়াৰ কাৰণে। চাই লওক কালাৰটো কেনেকুৱা হৈছে ৰাইজ জনাব। এইফালে চাই লওক, মাছখিনি এতিয়া দি দিলোঁ বঢ়িয়াকৈ। চাই লওক, আজি বঢ়িয়া হ'বলৈ গৈ আছে ৰেচিপি একদম। চাই লওক, মাছটো ভাঙা নাই দেই, বঢ়িয়াকৈ একদম ফ্ৰাই কৰিছোঁ। মাছটো ভাঙিব দিয়া নাই, মাছটো নহ'লে এনে ভাঙে। মাছটো অলপ তাজা আছিলতো, সেইকাৰণে আজি ভাঙা নাই, যিহেতু তাজা মাছ লৈছিলোঁ। এইফালে চাই লওক, যিহেতু বজাৰৰ পৰা কচুটো আনিছিলোঁ, ক'লা কচু, এতিয়া এইটো বুটৰ লগত বুট আৰু শুকান মাছ দি বঢ়িয়াকৈ এইটো বনাব লাগিব। ইফালে যিহেতু মাছটো বনাই আছোঁ মই, ইফালে মাছটো হোৱাৰ দিশে আগবাঢ়িছে। লগতে কচুটোও বঢ়িয়াকৈ বনাম। কচুত শুকান মাছ দি দিম বঢ়িয়াকৈ। শুকান মাছ বুট দি পূৰা বঢ়িয়াকৈ বনাব লাগিব আৰু বিলাহী দিব লাগিব, নহ'লে বজাৰৰ কচুটো ঠিক নাই, খুজাবও পাৰে। হাই গাইজ, এইফালে চাই লওক, ফাইনেলি আমাৰ মাছৰ আঞ্জা আজি হৈ গ'ল। চাই লওক, এতিয়া খাব লাগিব বঢ়িয়াকৈ। আপোনালোকক মই খাই কেনে দেখাই আছোঁ কেনেকুৱা লাগে, আপোনালোকে চাই থাকক। এইফালে 1 পিচ ওলাই লওঁ বঢ়িয়াকৈ বাতি এটাত। হাই গাইজ, চাই লওক, ইফালে যিহেতু মাছ আনিছিলোঁ, ইফালে মাছ লৈ লৈছোঁ। ইফালে ভোট জলকীয়া আছে, ইফালে পাপৰ আছে। ইফালে চাই লওক, এই কেৰাহীত গ্ৰেভিখিনি আছে, গ্ৰেভি মানে ৰসখিনি আছে। চাই লওক, এতিয়া আমি খাবলৈ ওলাইছোঁ। চাই লওক, ইফালে